আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল বাইহাটাৰ যুৱক দেৱাশিষ ডেকাৰ সফলতা ইটোৰ পিছত সিটো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ যুৱকে এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ ছাত্ৰ বাইহাটা চাৰিআলিৰ বামা গাঁৱৰ ছাত্ৰ দেৱাশিষ ডেকাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কলাকুঞ্জ ফাউণ্ডেশ্যনে অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল এই প্ৰতিযোগিতাত তেওঁ দুটাকৈ পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে বিখ্যাত চিত্ৰশিল্পীৰ বঁটাৰ লগতে 2024 চনৰ শ্ৰেষ্ঠ চিত্ৰশিল্পীৰ ইণ্টাৰনেশ্যনেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ পূৰ্বেও কেইবাটাও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল দেৱাশিষে পূব কামৰূপ মহাবিদ্যালয়ৰ BCAৰ ছাত্ৰ দেৱাশিষৰ এই সফলতাত উৎফুল্লিত মাতৃ তথা অঞ্চলবাসী অকল চিত্ৰশিল্পী হোৱাই নহয় লক্ষ্য হৈছে মোৰ সমাজখনক এই চিত্ৰকলা দিশত আগবঢ়াই লৈ যোৱা আৰু সমাজৰ কাৰণে কিবা এটা কৰা মোৰ লক্ষ্য হৈছে অনাগত দিনত ভাৰত তথা অসমক বিশ্ব দৰবাৰত লৈ যোৱা অসমৰ কালচাৰখিনি চিত্ৰকলাৰ দিশেৰে মই আগবঢ়াই নিয়াটো মোৰ হৈছে লক্ষ্য লগতে মোৰ এই দিশত মোক বিশেষভাৱে অৰিহণা জনাইছে মোৰ পিতৃ স্বৰ্গীয় হলাধৰ ডেকাদেৱে আৰু মাতৃ শ্ৰী সবিতা ডেকাদেৱে তেখেতসকলৰ অবিহনে মই মোৰ এই যাত্ৰা সফল নহল হয় আৰু এইখিনিলৈ আগবাঢ়িব নোৱাৰিলো হয় দ্বিতীয়তে মোৰ অৰিহণা আছে মোৰ শিক্ষাগুৰু যিমানখিনি মোৰ চিত্ৰকলা দিশৰ শিক্ষাগুৰু আছে সকলোৰে অৰিহণা আছে বিশেষকৈ অৰিহণা আছে শ্ৰী মোহন ভূঞান ছাৰৰ তেখেত বিশিষ্ট চিত্ৰশিল্পী ভাস্কৰ্য শিল্পী হয় আৰু তেখেতে নৱোদয় শিক্ষকতা কৰি আছে তাৰ পিছতে বিশেষভাৱে অৰিহণা আছে ৰাতুল নাথ ছাৰৰ তেখেতো মোৰ আদিগুৰু আছিল আৰু মোৰ বিশেষভাৱে অৰিহণা মোক জগাইছে বামাগাঁওবাসী ৰাইজ আৰু বাইহাটা চাৰিআলিবাসী ৰাইজে আপোনালোকৰ অসমবাসী ৰাইজকো ধন্যবাদ দিব লাগিব আপোনালোকৰ অবিহনে এই যাত্ৰা মোৰ সফল হ'ব নোৱাৰিল হয় আপোনালোকৰ অবিহনে এই যাত্ৰা সম্ভৱ আছিল নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম